নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত শিক্ষাভিত্তিক আৰু ষ্টেট পুল শিক্ষকসকলৰ মাজৰ পৰা ইতিমধ্যে 2 ছেপ্টেম্বৰ তাৰিখে 23,956 গৰাকী শিক্ষকক পাৰ্মানেণ্ট নিযুক্তি পত্ৰ দিয়াৰ ডেট ফিক্স কৰা হৈছে। এই ক্ষেত্ৰত বহু শিক্ষকে মোলৈ এটা প্ৰশ্ন কৰিছে যে যিহেতু তেওঁলোকক ইনিচিয়েল পে নিযুক্তি দিয়া হ'ব, সেয়ে তেওঁলোকৰ ইনিচিয়েল পে কিমান টকা হ'ব তাৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে মোৰ পৰা জানিব বিচাৰিছিলে। আজিৰ ভিডিঅ'টোত মই ষ্ট্ৰাকচাৰটোৰ বিষয়ে জনাম, তেওঁলোকৰ দৰমহা কিমান টকা হ'ব। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নতুন দৰমহা LP স্কুলৰ গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে মই আপোনালোকলৈ আজি ভিডিঅ'টো আনিছোঁ। তেওঁলোকৰ পে বেণ্ডত যোনটো পৰিব 14,000 টকা পে বেণ্ডত পৰিব, গতিকে তেওঁলোকৰ ইনিচিয়েল পে'টো 14,000 পে বেণ্ডত পৰিব। তাৰ লগত গ্ৰেড পে হিচাপে তেওঁলোকে পাব 7,400 টকা স্নাতক হিচাপে, গতিকে তেওঁলোকৰ বেচিক পে'টো হ'ব 21,400 টকা। তাত তেওঁলোকে 50% দিয়ে, বৰ্তমানৰ হাৰ যোনটো 50% দিয়ে পাব, সেইটো হ'ব 10,700 টকা। হাউচ ৰেণ্ট হিচাপে তেওঁলোকে 7% পাব, ৰুৰেল এৰিয়া ধৰিছোঁ, ৰুৰেল এৰিয়া হ'লে 1498 টকা। আৰু মেডিকেল এলাউন্স তেওঁলোকে ফিক্স 600 টকা পাব, গতিকে তেওঁলোকৰ বেচিক পে 21,400 টকা আৰু গ্ৰছ চেলাৰী 34 মিলাই পেলাই 34,198 টকা তেওঁলোকৰ গ্ৰছ চেলাৰীটো হ'ব। তাৰপৰা তেওঁলোকৰ ডিডাকশ্যন আহিব। ডিডাকশ্যনত তেওঁলোকে NPSত 10% বেচিক পে প্লাছ DA মিলাই যিমান টকা হয় তাৰ 10% শ্বেয়াৰ কাটে NPSৰ কাৰণে, সেইটো হ'ব 3,210 টকা। GIS কাটিব 200 টকা, প্ৰফেশ্যনেল টেক্স কাটিব 208 টকা, আৰু যোনটো মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা আছে তাত 225 টকা ডিডাকশ্যন হয়। গতিকে টোটেল ডিডাকশ্যন হ'ব 3,843 টকা। গতিকে তেওঁলোকৰ নেট চেলাৰী হ'ব 34,198 টকা। তেওঁলোকৰ গ্ৰছ চেলাৰী আছিলে, তাৰপৰা ডিডাকশ্যনৰ কাট যাব 3,843 টকা, অৰ্থাৎ 30,355 টকা তেওঁলোকে নেট চেলাৰী পাব। আৰু তেওঁলোকৰ NPSত যিহেতু তেওঁলোকে ৰেগুলাৰ হ'ব গৈ আছে, গতিকে তেওঁলোকৰ এতিয়া CPFৰ সলনি NPS আহিব, আৰু NPSত তেখেতসকলৰ জমা হ'ব তেখেতসকলৰ শ্বেয়াৰ 3,210 টকা আৰু গভৰ্ণমেণ্টৰ শ্বেয়াৰ 4,494 টকা। গভৰ্ণমেণ্টে 14% এতিয়া দিয়ে বৰ্তমানলৈকে, গতিকে গভৰ্ণমেণ্টৰ শ্বেয়াৰ 4,494 টকা। সৰ্বমুঠ 7,704 টকা প্ৰতি মাহে সদ্যহতে তেওঁলোকৰ NPSত জমা হ'ব। গতিকে এইটো আছিলে নতুন দৰমহা নিৰিখ LP স্নাতক শিক্ষকৰ কাৰণে। ধন্যবাদ।